ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DWৰ অধীনৰ LPB 4500টা পদৰ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। আজি প্ৰকাশ পাইছে এই 4500টা LPB পদৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্ট আৰু ইয়াৰ লগত আৰু এখন নটিফিকেশ্যনো প্ৰকাশ পাইছে। ইয়াৰ নটিফিকেশ্যনখন চাওক। ইন কণ্টিনিউশ্যন টু দিছ অফিচ নোটিছ ভাইট নম্বৰ দিছ ডেটেড and vice number this dated the third documents verification list of candidate is published in the official website of the DWE Assam against the advertisement number this and this dated 8th January 2025 for 4,500 of teachers of lower and upper primary school under the Director of Elementary Education Assam। এই প্ৰাৰ্থীসকলৰ বাবে থাৰ্ড ফেজৰ ভেৰিফিকেশ্যনৰ বাবে 12 আৰু 13 ফেব্ৰুৱাৰী অৰ্থাৎ দুটা দিন ধাৰ্য কৰিছে। ইয়াতে চাওক 12 ফেব্ৰুৱাৰী এণ্ড 13 ফেব্ৰুৱাৰী ভেনু ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা। দুটা চিডিউল আগৰ দৰে মৰ্ণিং আৰু আফটাৰনুন দিছে। ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈকে হ'ব আৰু তাৰপিছত আবেলি 2 বজাৰ পৰা 5 বজালৈকে হ'ব। বাকী যি পইণ্ট ভেৰিফিকেশ্যন সম্পৰ্কীয় আগৰ দুটা ভেৰিফিকেশ্যনৰ দৰে একে 6টা পইণ্ট দিয়া আছে আৰু আগৰ দৰে 6 নম্বৰ পইণ্টত দিয়া আছে ন ছেকেণ্ড অপশ্যন উইল বি গিভেন টু দ'জ কেণ্ডিডেটছ who fail to appear and remain absent in the notified dates for physical documents verification। So যেহেতু সম্ভৱতঃ এইখনে লাষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, যিহেতু আগৰ লিষ্টসমূহত পৰৱৰ্তী লিষ্ট প্ৰকাশ পাব বুলি এটা পইণ্ট উল্লেখ আছিল, কিন্তু এইখনত নেক্সট আৰু ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব নে নাই সেই সম্পৰ্কে একো উল্লেখ নাই। অৰ্থাৎ এইখনে লাষ্ট ভেৰিফিকেশ্যনৰ লিষ্ট হ'ব আৰু ইয়াৰ বাবে 12 আৰু 13 দুটা দিন ধাৰ্য কৰিছে। আৰু এই ভেৰিফিকেশ্যন পিছত যিহেতু শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছে যে নিৰ্বাচনৰ আগতে 27 ফেব্ৰুৱাৰীৰ আগতে এই গোটেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচাৰিছে, যিমান নিযুক্তি সম্পৰ্কীয় প্ৰক্ৰিয়া চলি আছে। এই ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত নিশ্চিতভাৱে যিসকলে এই 4500টা LPB পদৰ বাবে আবেদন কৰিছে সিহঁতসকলৰ বাবে ভাল খবৰ হ'ব যে নিৰ্বাচনৰ আগতে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। আৰু যিসকলে এই ছেকেণ্ড অৰ্থাৎ থাৰ্ড ভেৰিফিকেশ্যন লিষ্টৰ নাম আহিছে সেইসকলে এবচেণ্ট নথকাকৈ আপোনালোকে উপস্থিত থাকিব। হয়তো ইয়াৰ পিছত এবচেণ্টসকলৰ বাবে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ নেক্সট নহ'বও পাৰে। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।